মানৱ জাতি চন্দ্ৰলৈ যাবলৈ সক্ষম হৈছে। ঠিক সেই সময়তে আমাৰ বঙাইগাঁও জিলাৰ উত্তৰ হালমাৰাৰ মহকুমাৰ অন্তৰ্গত বগৰবাৰীত আজি আমি দেখুৱাম এক এনেকুৱা দৃশ্য, যি দৃশ্য দেখিলে আপোনাৰ হৃদয়খন চুই যাব বা আপোনাৰ হৃদয়খন এবাৰ হ'লেও কান্দি উঠিব। হয়, মই বৰ্তমান উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ উত্তৰ হালমাৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰী অঞ্চলত। কেমেৰা পাৰ্চনে দেখুৱাইছে এনেকুৱা এটা পৰিৱেশ, যি পৰিৱেশত মানুহতো দূৰৰে কথা, অন্তত গৰু ছাগলীৰ দৰেও গৰু ছাগলীতকৈও ভয়ানক দৃশ্য, যি দৃশ্য দেখিলে আপুনি অনুমান কৰিব পাৰিব ইয়াত মানুহ থাকে নে কি থাকে, সেয়া আপোনালোকে নিজেই দেখিবলৈ পাৰিছে। যি সময়ত চৰকাৰে দুখীয়া মানুহৰ হকে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰিছে, কিন্তু এইগৰাকী মহিলা প্ৰায় 70 বয়সৰ ঊৰ্ধ্বৰ যিগৰাকী আইতা আমাৰ সন্মুখত আছে, এই আইতাগৰাকী এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই। এয়া আমি দেখুৱাইছোঁ আইতাগৰাকী, যিগৰাকী আইতা এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী আঁচনিৰ পৰা কোনো লাভালাভ পোৱা নাই। তো আমি এই মুহূৰ্তত আইতাৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। আইতা, আপোনাৰ নামটো কি? দিনে। হয়, দিনে দাস। আপুনি ইয়াতে অকলে থাকে নেকি? অকলে থাকোঁ বাবা। আপুনি এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো সহায় সহযোগিতা পাইছে নেকি? নাই, পোৱা নাই। কোনে একো পোৱা নাই? আপোনাৰ যিটো এই পৰিৱেশ, চৰকাৰক কি ক'ব আপুনি এই সন্দৰ্ভত? মইতো কৈ আছোঁ, আহিলে আমাৰ হেৰি খাট খোজোঁ দে, ঘুমাবা শাস্তি হৈছে, খাবা শাস্তি হৈছে। এতিয়াৰ কাৰণে মই ক'বা খোজোঁ, পাছে আমাৰ হেৰি গীতি নাহেকে তে কাক কম তে বাবা? আপোনাৰ পৰিয়াল আপুনি একমাত্ৰ অকলে নেকি, না কোনো আপোনাৰ ল'ৰা ছোৱালী কোনোবা আছে নেকি? নাই, কোনো নাই বাবা। এই আমাৰ এই নাতিগিলে ক'ব না, এতিয়া ওচৰ চুবুৰীয়া এইগিলা আছে আমি ক'ব নাই, মই অকলে। আচ্ছা, ঠিক আছে। আইতাই এইমাত্ৰ কৈছে, আমি জানিব পাৰিছোঁ আপুনি চকুৰে দেখা নাপায়, হয় নেকি? নাপাং বাবা, নাপাং। খালি তোমাক পিলিং পিচিং দেখা পাবা, মানুহ কাহক চিনি নাপাং বাবা। হয়, খালি ৰাঙা কালা দেখা পাং, মানুহ কাই আহিছে কাই চিনি নাপাং। হয়, আইতাগৰাকী নিজেই নিজ মুখেৰে কৈছে, আইতাগৰাকীয়ে নিজ চকুৰে দেখিবলৈ নোৱাৰে। ইমান দিনে হয়তো তেখেতে খুজি মাগি খাবলৈ সক্ষম হৈছিল, যদিও বৰ্তমান তেখেতে খুজি মাগি বা নিজে ৰান্ধি খাব নোৱাৰা এনেকুৱা এটা অৱস্থা। মোৰ সৈতে এগৰাকী স্থানীয় বাইদেউ এগৰাকী আছে, তো মই বাইদেউৰ পৰা জানিব বিচাৰিম, আচলতে বাইদেউ কি ক'ব এই যিটো পৰিৱেশ, কি ক'ব আপুনি? হয়, মই প্ৰথমতে তোমালোকৰ এই PI নিউজ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই পোষ্টটো মই ফেচবুকত যিহেতু দিছিলোঁ, বহুতে সঁহাৰি জনাম বুলি কৈও অহা নাই। কালি এগৰাকী মোৰ বান্ধৱী আহি পেলাই তেখেতক এখন কম্বল দান কৰি গ'ল, পপি দাসে, আৰু অলপ ফল মূল দি গ'ল। তাৰপিছত বহুতে কথা ফেচবুকৰ হেৰিটো লাইক কৰিলে, কমেণ্ট কৰিলে, কিন্তু আহিম কথা কৈ কোনেও নাহিল। আজি বহুত দিনৰ পৰা মই এই যোগাযোগটো কৰিব খুজি আছিলোঁ, যিহেতু আইতাগৰাকীয়ে চকুৰে নেদেখে বৰ্তমান, আৰু তেওঁ পৰিৱেশটো দেখিছে নহয়, জৰাজীৰ্ণ অৱস্থা। তেওঁ না ৰান্ধি খাব পাৰে, না খোজকাঢ়ি ক'ৰবাত ধুই পাখালি চলিব পাৰে। তাই খোৱা কাঁহীখন চাওকচোন, লেতেৰাই একদম আৱৰ্জনাই ভৰি গৈছে। গতিকে এই বৃদ্ধা আইতাগৰাকীৰ এতিয়া যিটো অৱস্থা, এই অৱস্থাৰ ওপৰত আমি মানে খুব দুখিত হৈছোঁ। আমাৰ অন্তৰে খুব কান্দিছে। মই ভাত আনি এতিয়ালৈকে গম পোৱাৰ পৰা মই 3 সাঁজ খোৱালোঁ। তেওঁ পৰহি মই দুপৰীয়া 2টা বজাত ভাত দি গৈছোঁ। কালি মোৰ বান্ধৱীৰ লগত আহিব লগা হ'ল, মই 4টামান বজাত আহিছোঁ। তেওঁ মোক কৈছে, তই ভাত নানিলি, মই তোৰ ভাতলৈকে বাট চাই আছিলোঁ। মোক খুব দুখ লাগিলে, মই আকৌ ঘৰত গৈ পেলাই ভাত পঠিয়াই দিছোঁ তেখেতলৈ। কিন্তু আমি কোনোবাই ওচৰ চুবুৰীয়া কেতিয়াবা দিয়ে, আৰু এই গাঁওখনৰো অৱস্থা খুব বেয়া। এই গাঁওখনৰ সকলো মানে হাজিৰা কৰি নিজৰ পেটৰ কাৰণে ভাতমুঠি গোটোৱাই তেওঁলোকৰ মানে বহুত ডাঙৰ কথা। গতিকে মই গাঁওখনৰ ভিতৰলৈও সোমাই চাইছোঁ, খুব দুখৰ অৱস্থা গাঁওখনৰ লগতে আইতাৰ অৱস্থা অতি দুখজনক। সেইকাৰণে মই তোমালোকৰ চেনেলৰ জৰিয়তে মই চৰকাৰক আহ্বান জনাইছোঁ, বা কোনো হৃদয়বান লোক যদি ইয়াত আছে, তেতিয়াহ'লে আইতাৰ চকুকেইটা দেখাৰ ব্যৱস্থা কৰি দিয়ক, নতুবা তেওঁক বৃদ্ধা আশ্ৰমত নিয়াৰ ব্যৱস্থা কৰি দিলে আমি পৰম কৃতাৰ্থ হ'ম। এইখিনি। হয়, নিশ্চয় বাইদেউগৰাকী কৈছে যে আইতাগৰাকী যদি কোনো চৰকাৰ তথা কোনো সদাশয় ব্যক্তিয়ে যদি আইতাগৰাকীৰ চকুৰ চিকিৎসাৰ বাবদ যদি কিবা সহায় কৰে, নতুবা বাইদেউগৰাকী উল্লেখ কৰা মতে যদি তেখেতৰ কোনো হৃদয়বান লোকে যদি থকাৰ কিবা সুব্যৱস্থা কৰি দিয়ে, তেতিয়াহ'লে আইতাগৰাকী হয়তো ইমান যি পৰিৱেশ আপুনি দেখিছে, যি গোহালি অধিক পৰিৱেশ, গোহালিতকৈ এক ভয়ানক দৃশ্য। আপুনি দৃশ্য দেখিলে গম পাব কি এক ভয়ানক পৰিৱেশ। কেমেৰা পাৰ্চনে দেখুৱাইছে এই সমগ্ৰ দৃশ্য, আপোনালোকে চাওক কি এক পৰিৱেশ।
এই পৰিৱেশত গৰু ছাগলীটো দূৰৰে কথা, কিন্তু আইতাগৰাকী কি অকষ্টকৰ পৰিৱেশ, এই বৰষুণৰ বতৰত আইতাৰ কি এক ভয়ানক পৰিস্থিতি হয়। আপুনি এবাৰ ভাবি চাওক, আপোনালোকে ভাবি চাওক কি হয় আপোনাৰ। এবাৰ চাওক আপুনি ঘৰৰ যি অৱস্থা আপোনালোকে এবাৰ প্ৰত্যক্ষ কৰক। তো আমি চৰকাৰ তথা কোনো হৃদয়বান লোক আমি এটাই আহ্বান কৰিম, PI নিউজৰ মাধ্যমত আপোনাৰ এটাই অনুৰোধ কৰিম সমগ্ৰ অসমবাসী ৰাইজ তথা চৰকাৰক, যাতে যিগৰাকী আইতাৰ এই আজিৰ যি পৰিৱেশত আছে, আইতাৰ যদি কিবা এটা সহায় যদি কিবা সহায় হয় কোনোবা লোকৰ মাধ্যমত বা কোনো চৰকাৰৰ মাধ্যমত, আপোনালোকে সহায় কৰক। আপুনি চাওক কি এক পৰিৱেশ, আপুনি চাওক আইতাগৰাকীৰ কি এক দৃশ্য, আপুনি দৃশ্য থাকিলে আপোনাৰ চকু কপলাত উঠিব। কিন্তু এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাই বুলি আইতাগৰাকী নিজ মুখেৰে আমাৰ PI নিউজৰ জনাইছে। আমি স্থানীয় ৰাইজ আৰু এজন আছে স্থানীয় ৰাইজ। তো আপুনি কি আইতাগৰাকী এই যি অৱস্থা, আপুনি কি ক'ব এই বিষয়ে? ইয়াৰ একো অৱস্থা নোহোৱা হৈছে। ৰাইজে যদি কিবা এটা সহায় কৰে, চৰকাৰে যদি কিবা সহযোগিতা কৰে, আমি তাকে ধন্যবাদ জনাইছোঁ। কি চৰকাৰক কি ক'ব? চৰকাৰে কি কৰে, চকুৰে নেদেখে, ঘুমোৱা ঠাই নাই, ঠাইখন বিচাৰি আছে, খোৱা বোৱা কৰিব নোৱাৰে, ইফালে এতিয়া বুলিব নোৱাৰে, খাব নোৱাৰে, ৰন্ধা বঢ়াৰ এতিয়া সুবিধা নাই। সেই সুবিধাটো আমি চৰকাৰে যখন কিবা এটা সুবিধা দিয়ে, আমি ওকে ধন্যবাদ জনাইছোঁ। স্থানীয় জনাইছে যে আইতাগৰাকীৰ কোনো এটা হৃদয়মান লোকে আইতাগৰাকীক কিবা সহায় সহযোগিতা কৰে, আইতাগৰাকী অলপ ভালদৰে হয়তো থাকিব পাৰিব। কিন্তু বৰ্তমান আইতাগৰাকীৰ যি পৰিৱেশ আপোনালোকে দেখিবলৈ পাৰিছে যে গোহালিহঁত যি পৰিৱেশ। তো আমাৰ এই PI নিউজৰ সমূহ দৰ্শকক আমি এটাই অনুৰোধ জনাম, চৰকাৰলৈ আমাৰ এটাই আহ্বান থাকিব, যাতে আইতাগৰাকীৰ থকাৰ ব্যৱস্থা তথা চকুৰে যি দেখিবলৈ নোৱাৰে, এই দেখিব নোৱাৰা যি চিকিৎসা যদি কোনোবা হতাশাৰ ব্যক্তিয়ে কৰি দিয়ে, তো আমাৰ এই PI নিউজৰ পৰা এইটোৱে আহ্বান থাকিব।